নমস্কাৰ মই মোৰ ফালৰ পৰা সকলোকে মোৰ জ্যোতিষ অনুৰাগীক সম্ভাষণ জনাইছোঁ। আপোনালোকৰ লগত আজি মই আলোচনা কৰিম বাৰ্ষিক ৰাশিফল 2024 বিষয়ে। যেহেতু আৰু কেইদিনমান পিছতে আমাৰ নতুন বছৰ আৰম্ভ হ'ব ইংৰাজী, গতিকে ইংৰাজী শুভবৰ্ষ নতুন বছৰ 2024 বিশেষকৈ ৰাশিফল বাৰ্ষিক ফল কেনেকুৱা হ'ব পাৰে সেই বিষয়ে ক'ম। মই কিছু সংক্ষেপে কৈ দিম আপোনালোকক। গতিকে আপোনালোকে নিশ্চয় সকলে কথাটো কিছু হ'লেও জানিব বিচাৰে, প্ৰত্যেকে বিচাৰে, কাৰণ প্ৰত্যেকৰে এটা বিশ্বাস যে মোৰ এতিয়া খুব বেয়া দিন চলি আছে, হয়তো আহিবলগীয়া নতুন বছৰটোত নিশ্চয় এটা ভাল শুভ দিন আহিব। হয়তো কাৰোবাৰ কাৰণে এতিয়া খুব ভাল চলি আছে, হয়তো আহিবলগীয়া বছৰটোত হয়তো আকৌ অশুভ হৈ যাব পাৰে কিছু ক্ষেত্ৰত, যে গোটেই বছৰটো হ'ব নহয়। কাৰণ ৰাশিফল যিটো আমাৰ বিচাৰ বিশেষকৈ সেইটো আৰম্ভ বিশেষকৈ কৰা হয় জন্ম ৰাশি। তাৰমানে আপোনাৰ যিটো ৰাশিত চ থাকে, প্ৰথম চ, সেইটোৱে আপোনাৰ জন্ম ৰাশি, আৰু সেই জন্ম ৰাশিৰ ওপৰত ভিত্তি কৰিয়ে বিশেষকৈ বাৰ্ষিক ৰাশিফল, সাপ্তাহিক ৰাশিফল, ত্ৰিমাসিক এনেকুৱাকৈ ফলবিলাক আপোনালোকক আমাৰ ফালৰ পৰা দি থাকে জ্যোতিষীসকলে। নিশ্চয় আপোনালোকে পাইছে। গতিকে যিহেতু মোৰো কিছু অনুৰাগী আছে, সেইসকলেও ভাবিব পাৰে, সেইকাৰণে মই আপোনালোকক মুঠতে থুলমূলকৈ বাৰ্ষিকটোহে ক'ম, বিশেষকৈ আপোনাৰ থুলমূলকৈ। প্ৰথম মই আৰম্ভ কৰোঁ মেঘ ৰাশি। আপোনালোকে জানে মেঘ ৰাশি প্ৰথম ৰাশি। গতিকে আহিবলগীয়া 2024 মেঘ ৰাশিৰ জাতক জাতিকাৰ কাৰণে কেনেকুৱা ফলাফল লৈ আহিছে নতুন বছৰে ইংৰাজী, আহকচোন আমি কিছু জানো। বছৰৰ আৰম্ভণিতে আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহ, বিশেষকৈ জানে যে মেঘ ৰাশিৰ অধিপতি গ্ৰহ মংগল। গতিকে আপোনাৰ অধিপতি গ্ৰহ মংগল কিন্তু ধনু ৰাশিত থাকিব। তাৰমানে আপোনাৰ 2024 জানুৱাৰীৰ প্ৰথম দিনৰ পৰা সেই সময়ত থাকিব আপোনালোকৰ ধনু ৰাশিৰ নৱম ভাৱত, তাৰমানে ভাগ্যস্থানত থাকিব। আৰু ৰবিৰ সৈতে অৱস্থান কৰিব মংগল থাকিব ৰবিৰ সৈতে আপোনালোকৰ বিশেষকৈ নৱম ভাৱত, ভাগ্যস্থানত, যাৰ ফলত আপোনাৰ দীৰ্ঘ ভ্ৰমণ হোৱাৰ সম্ভাৱনা আহি আছে। আৰু তাৰ লগত আপোনাৰ আত্মসন্মান বৃদ্ধি হ'ব। ঘৰত ধৰ্মীয় কামত আপুনি ব্যস্ত থাকিব, ব্যৱসায়ত উন্নতি, স্বাস্থ্যৰ উন্নতি। বছৰৰ আৰম্ভণিতে বৃহস্পতি আপোনাৰ ৰাশিৰ প্ৰথম ভাৱত, তাৰমানে আপোনাৰ মেঘ ৰাশিতে পাব। গতিকে প্ৰথম ভাৱ থাকিব, তাৰ ফলত আপোনাৰ প্ৰেম, বিবাহিত জীৱন, ব্যৱসায় আৰু ধৰ্মীয় ভাৱ মজবুত হ'ব। সমস্ত ক্ষেত্ৰত সফলতা পাব। কিন্তু কথা হ'ল, কিন্তু মে'ৰ 1 তাৰিখে বৃহস্পতি গ্ৰহ আপোনাৰ দ্বিতীয় ঘৰ অৰ্থাৎ বৃষ ৰাশিলৈ যাব, 1 তাৰিখে যাব। গতিকে 1 তাৰিখে যোৱাতে আপোনাৰ সেইটো দ্বিতীয় স্থানটো আপোনাৰ ধনস্থান, গতিকে ধনস্থানত যাব, গতিকে প্ৰৱেশ কৰিব। তাৰ পৰা আপোনাৰ লোকৰ অৰ্থনৈতিক উন্নতিৰ সম্ভাৱনা তৈয়াৰ হ'ব। শনি থাকিব একাদশ ঘৰত, গতিকে একাদশত শনি থাকিলে শুভ। গতিকে শনি থাকিব একাদশ ঘৰত, গোটেই বছৰটো থাকিব আপোনাৰ। আৰু আপোনাৰ নিশ্চিত আয় বৃদ্ধি হ'ব ইয়াৰ কাৰণে, আৰু আপোনাৰ ইচ্ছা পূৰণত সহায়ক হ'ব। কিন্তু মেঘ ৰাশিৰ কথা হ'ল দ্বাদশ ভাৱত কিন্তু ৰাহুৰ অৱস্থান থাকিব বছৰটো। গতিকে ৰাহুৰ অৱস্থানে কিন্তু ব্যয় বৃদ্ধি কৰিব, কিছু ক্ষেত্ৰত ব্যয় বৃদ্ধি কৰিব, ৰাহু যিহেতু দ্বাদশত থাকে। আৰু তাৰ ফলত আনফালে আপোনাৰ নাযাবলগীয়া ভ্ৰমণো হ'ব পাৰে, কাৰণ ৰাহু কেতিয়া ভ্ৰমণো সূচায়। গতিকে সেনেকুৱাকৈ ব্যস্ত থকাৰ কাৰণে আহিফালৰ পৰা আপোনাৰ ব্যয় বৃদ্ধিৰ সূচক হৈ আছে। এইখিনি হ'ল থুলমূল কথা।
এতিয়া মই আপোনালোকৰ এইখিনি বিষয়ে আকৌ ত্ৰিমাসিক হিচাপত কিছু এটা আভাস দি যাম ত্ৰিমাসিক মানে 3 মাহ যেহেতু আমাৰ মুখ্যতঃ বাৰ্ষিকটো ফলাফলটো মুখ্যতঃ হয় কি মোটামুটি 4টা গ্ৰহৰ ওপৰত ভিত্তি কৰি মুখ্য সেইকেইটা হ'ল আপোনাৰ বৃহস্পতি জানে শনি ৰাহু কেতু ইয়াৰ মূল কাৰণ হ'ল ৰাহু কেতু এটা ৰাশিত 1.5 বছৰ থাকে আপোনাৰ বৃহস্পতি থাকে 1 বছৰ আৰু শনি থাকে 2.5 বছৰ গতিকে আপুনি গম পালে যে তুমি কৈছো যে মেঘ ৰাশিৰ একাদশত শনি তাৰমানে আপোনাৰ শনি একাদশত থকা মানে কুম্ভ ৰাশিত আছে গোটেই বছৰটো থাকিব গতিকে ত্ৰিমাসিক হিচাপত তাৰমানে 3 মাহটো কথা কোৱাৰ মূল কাৰণটো হ'ল যে ইয়াৰ মাজত আমাৰ যিকেইটা গ্ৰহ আছে বিশেষকৈ মংগল হওক বুধ মংগল শুক্ৰ এইখিনি যিখিনি আহি যাব ফলটো ইয়াৰ মাজত সোমাই যাব এই ত্ৰিমাসিকত সোমাই যাব তাৰ ফলত আপোনাৰ ত্ৰিমাসিক হিচাপত অৰ্থাৎ বছৰৰ প্ৰথম 3 মাহ আপোনাৰ বাবে খুব অনুকূল বুলি ক'ব পাৰি এই ক্ষেত্ৰত দ্বিতীয় ত্ৰিমাসিক অৰ্থনৈতিক চ্যালেঞ্জ কিছু হ্ৰাস পাব আপোনাৰ দ্বিতীয় ত্ৰিমাসিক গতিকে বছৰৰ তৃতীয় ত্ৰিমাসিক তাৰমানে তৃতীয় ত্ৰিমাসিক আৰ্থিক আৰু শাৰীৰিক কিছু অসুবিধা আহিব চতুৰ্থ ত্ৰিমাসিক অনেক বিষয়ত আকৌ ফলাফল শুভ হ'ব আৰু সুখ প্ৰদান কৰিব এইখিনি হ'ল আপোনালোকৰ থুলমূল বাৰ্ষিক ফল বিশেষকৈ মেঘ ৰাশিৰ বাৰ্ষিক ফল এইখিনি গতিকে আপোনালোকে কিছু হলেও গম পালে যিখিনিয়ে নতুনকৈ চাই আছে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব ইয়াৰ পিছত মই নেক্সট বৃষ ৰাশিৰ 2024 বাৰ্ষিক ফলাফল আগবঢ়াম গতিকে আপোনালোকে চাব লাইক কৰিব আৰু কাৰোবাৰ কিবা যদি সুধিব লগা আছে সুধিব পাৰে সেইমতে আপোনালোকৰ যদি কথা হ'ল কি আপোনালোকৰ কোনোবা কিবা কাৰণ সুধিব পাৰে বোলে স্যাৰ মোৰ প্ৰেমৰ ক্ষেত্ৰত কেনেকুৱা হ'ব স্যাৰ মোৰ এনেকুৱা ক্ষেত্ৰত কেনেকুৱা হেতু সুধিব পাৰে সেইবিলাক কমেন্টছত সুধিব মই যেতিয়া সময় পাওঁ মই সেইবিলাক ৰিপ্লাই কৰিম এৰিছো আজিলৈকে নমস্কাৰ